শ্রীকৃষ্ণ উদ্ধার সংবাদ দুলনী নিগদতি কুকা Biar
Hare
কৃষ্ণৰ উদ্ধাৰ সংবাদ। আমি ভগৱন্তৰ কথা শুনিবৰ নিমিত্তে নিজে একজন উদ্ধৱ হ'ব লাগিব। আমি উদ্ধৱৰ দৰে হৈ যদি ভগৱন্ত কৃষ্ণ কথা শুনিব পাৰোঁ, তেতিয়া সেই জীৱন কেতিয়াও পুনৰাগমন হ'ব নোৱাৰে। ভাগৱত প্ৰথম আৰু দ্বিতীয় স্কন্ধ হ'ল আমাৰ দেহৰ কৰ্মময় দূৰ কৰা। ভাগৱত প্ৰথম আৰু দ্বিতীয় স্কন্ধই আমি যে সংসাৰ চক্ৰলৈ আহিলোঁ, নানা জনী 84 লক্ষ জনী বাগৰি বাগৰি যে শেষত মনুষ্য জন্ম লাভ কৰিলোঁ, এনেই অহা নাই। আমাৰ অসংখ্যাত পুণ্য বহুজনৰ আছে আৰু অসংখ্যাত পাপো আমাৰ গাত আছে। গতিকে পাপ পুণ্যৰ টুকুৰাটো লৈ আমি সংসাৰ চক্ৰলৈ আহি আছোঁ। কিন্তু আমাৰ পৰম সৌভাগ্য এইখিনি, আমাৰ পূৰ্বপুৰুষসকলে ইয়াৰ পৰা গৈছে আৰু আমি বৰ্তমানে ইয়াত আছোঁ। আমাৰ সৌভাগ্য এইখিনি, ভাৰতবৰ্ষত কলিযুগত পূৰ্বান্ত অসম মুলুকত আমি মনুষ্য জন্ম লাভ কৰিছোঁ। ইয়াতকৈ আমাৰ বাবে পৰম সৌভাগ্য একো নাই। মনুষ্য শৰীৰ পাই হৰি নবদিনা অৱশ্য কৈবাহা ভাই কিন্তু ৰহিনা। এই কথাখিনি আপোনালোকে জানে। আপোনালোকে জনা কথাখিনিকে আমি মাত্ৰ আপোনালোকক সোঁৱৰাই দিব খুজিছোঁ। যদি আমাৰ ক'ৰবাত স্মৃতি হৈ গৈছে, যাতে পুনৰ সেই স্মৃতিৰ মাজলৈ ঘূৰি আহে। সেইকাৰণে বোধ হয় আপোনালোকে সুদূৰ শিৱসাগৰৰ পৰা আমাৰ সৰুকৈ এটি ইউটিউব চেনেল আছিল, নাম হ'ল অমৃত কথন। এই অমৃত কথনৰ আমাৰ দৰে অকিঞ্চনৰ কথা আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিছে। আমাক প্ৰত্যেক প্ৰভুজনে কৈছে যে আপোনাৰ ইউটিউব চেনেল আমি খুব চাই থাকোঁ। বহুদিনৰ পৰা আপোনাক আনিম বুলি আমি সংকল্প কৰিছিলোঁ। আজি আপোনাক আনিবলৈ আমি সক্ষম হৈছোঁ। আচলতে আপোনালোকে
যিটো মহৎ চিন্তাৰে যি অক্ষয় ভাণ্ডাৰ আছে বুলি আমাক খুব আদৰেৰে আমন্ত্ৰণ জনাইছে, আমি পুনৰ কৈছো আমি সিমানৰ পাত্ৰ নহয়। আমি আমাৰ জ্ঞান আপোনাসকল দিব পৰাকৈ আমাৰ জীৱনত একেবাৰে সীমিত। আমি আপোনালোকৰ মাজৰ পৰা কিবা এটা বুটলি লৈ যাম। যোৱা কালিৰ পৰা সংকল্পটো আমি মনত লৈছো যে আপোনালোকৰ আচাৰ আচৰণ, আপোনালোকৰ কৰ্ম পদ্ধতি, আপোনালোকৰ মাজত থকা কৃষ্ণ ভক্তি, এইবিলাক আমি পাৰিলে কিঞ্চিতমান আপোনালোকৰ পৰা বুটলি লৈ যাম। এই উত্তৰ পৰা যদি আমি দক্ষিণ পাৰলৈ লৈ যাব পাৰোঁ, আমাৰ জীৱন ধন্য হ'ব। কিন্তু আমি যিখিনি কথা আপোনালোকৰ লগত আজি মত বিনিময় কৰিম, বিশেষকৈ আমাৰ কথাখিনি পিতৃতুল্য দেউতাসকলক কাৰণে নহয়, আমাৰ মাতৃতুল্য আইসকলৰ কাৰণে নহয়, আমাৰ যিসকল যুৱ বন্ধু আছে, আমাৰ যিসকল সতীৰ্থ আছে, আমাৰ যিসকল অনুজ আছে, সেইসকলৰ জীৱনত যদি আমাৰ দুটা কথাই কিঞ্চিতমান কোনো উপকাৰ সাধন কৰে, তেতিয়া আমি নিজকে ধন্য মানিম। গতিকে আপোনালোকে কেতিয়াও নাভাবিব যে দক্ষিণ পাৰৰ লোহিত সন্দিকৈ নামৰ এটি জীৱ আহি উত্তৰ পাৰত আমাক ভক্তি তত্ত্ব জ্ঞান প্ৰদান কৰিছে। এইকণ আমি কেতিয়াও ধৃষ্টতা নকৰোঁ, কিন্তু আমি আশা কৰিম যে আপোনালোকৰ যে সতী সন্তান আছে, আমাৰ যে পুহিল আছে, অভিন্ন আত্মাস্বৰূপ আমাৰ যি বন্ধুসকল আছে, আমি সেইসকলৰ লগত ভাগৱতৰ মাজৰ পৰা আমি কেনেকৈ কথাখিনি নিজে অনুভৱ কৰিছোঁ, তাকে আমাৰ অনুভৱ মাত্ৰ তেখেতক প্ৰাণত ব্যক্ত কৰি আশা কৰিম আমাৰ যুৱ বন্ধুসকলে আমাৰ লগত আন্তৰিক সহযোগিতা আগবঢ়াব। পুনৰ কৈছোঁ, কথাৰ মাজত আমাৰ যদি কোনোবা তেনে বহা দুটা অপৰাধ লৈ যায়, সৰ্ব অপৰাধ সৰ্বদোষ, আপোনাৰ সময় পুত্ৰহেন জ্ঞান কৰি ভাতৃহেন জ্ঞান কৰি আমাক ক্ষমা দিব। ইতিমধ্যে ভগৱান কৃষ্ণই প্ৰিয় সখা, নিজতকৈ বেছি ভাল পোৱা সহিত বান্ধৱ উদ্ধৱ মহাভাগৱত মহাভকতক যাবৰ সময়ত ভকতি পৰম তত্ত্ব জ্ঞান, যিখিনি ভক্তিৰ ৰহস্য জ্ঞান, এই জ্ঞানখিনি প্ৰদান কৰি থৈ গৈছে। কোনে কেতিয়াবা সেই কথাখিনি কয়, যেতিয়া যিজনক খুব ভাল পায়, নহয় বাৰু, নিজতকৈও বেছি ভাল পায়, উচিত বুলি ভাবে, তেওঁৰ আগত জীৱনৰ সৰ্বস্ব কথাখিনি অন্তৰ খুলি কৰে। এনে এজন মহাভক্ত হ'ল ভগৱন্তৰ উদ্ধৱ। উদ্ধৱক কৈছে যে ব্ৰহ্মা হৰ ফলায়ুধ লক্ষ্মী মোৰ প্ৰিয় দয়া, পৰম সুন্দৰ এইটো মোৰ দেহা, যিটো দেহা দেখিছা তুমি, তাতোতকৈ অধিক প্ৰিয় হলা তুমি মোৰ প্ৰিয় বান্ধৱ উদ্ধৱ। ব্ৰহ্মা হৰ ফলায়ুধ লক্ষ্মী প্ৰিয় দয়া, পৰম সুন্দৰ ইটো দেখা মোৰ কায়া, সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি হও। সৃষ্টিকৰ ব্ৰহ্মা সম্প্ৰদায় তুমি জানা, জনন্ত কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ দায়িত্ব দি থোৱা আছে দেৱাদিদেৱ আদিদেৱ ব্ৰহ্মাৰ হাতত। তেওঁৰ যোগেদি জীৱবিলাক সৃষ্টি হৈছে। আৰু দেৱাদিদেৱ মহাদেৱ মোৰ প্ৰথম শাৰীৰ প্ৰথমজন বৈষ্ণৱ, মনত ৰাখি উদ্ধৱে কৈছে, মোৰ প্ৰথম শাৰীৰ প্ৰথমজন বৈষ্ণৱ।
দেৱালীদেৱ মহাদেৱ তেওঁক ভূভাৰ সংহাৰৰ দায়িত্ব দিয়া হৈছে। এজনে সৃষ্টি কৰিছে, এজনে সংহাৰ কৰিব। কেৱল মাত্ৰ মই মানৱ বিষ্ণুৰ হৈ আছো। গতিকে সেই দেৱালীদেৱ মহাদেৱ সৃষ্টি কৰে ব্ৰহ্মা আৰু মোৰ লগত গাৰ ছাৰ কৰি নিৰন্তৰ থকা মই নিজৰ দাদা বলোৰাম কলায়ু মোৰ প্ৰিয়, মোৰ চিকিউৰিটি হিচাপে থকা, গাৰ্ড হিচাপে থকা মোৰ প্ৰিয় দাদা কলায়ু, তেওঁকো তুমি ভালদৰে জানা। আৰু তুমি কি জানা যে যিটো মোৰ লাভন্য দেহ, যিটো দেহ দৰ্শনৰ কাৰণে যোগীসকলে যুগ যুগ সাধনা কৰে, ভকতসকলে যুগ যুগান্তৰ মোক পাবৰ কাৰণে তপ কৰে, মোক দৰ্শন পাবৰ কাৰণে। সেই সুন্দৰ লাভন্য দেহটো অসমীয়া তোমাৰ লগত আছে। তুমি কৈছা খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সকলো সময়তে তুমি মোৰ লগত থাকা। আৰু তুমি কি জানা, জগত মাতা লক্ষ্মী মোৰ অৰ্ধাংগিনী, তেওঁক ধৰি পাঁচটা, এই পাঁচটা বস্তুতকৈ তুমি মোৰ প্ৰিয়। যিকেইটা নহলে সৃষ্টি স্বনেকো স্থিৰ হৈ নাথাকে, এই পাঁচটা মহৎ বস্তুতকৈ তুমি মোৰ প্ৰিয়। সৃষ্টি কৰে ব্ৰহ্মা, মোৰ দাদা কলায়ু বলোৰাম, সংহাৰকাৰী ৰুদ্ৰ, জগত মাতা লক্ষ্মী মোৰ অৰ্ধাংগিনী, আৰু মোৰ এই সুন্দৰ দেহটো। তাতোতকৈ তুমি মোৰ প্ৰিয়। গতিকে উদ্ধৱ, তুমি মোক লৈ দুখ নকৰিবা। মই ধৰাধামত চতুৰ্মহৰ ক্ৰীড়া সাধনৰ নিমিত্তে পূৰ্ণ কৰাৰূপে বসুদেৱ দৈৱকীৰ আহ্বানত কংসৰ কোলাহলত ঘোৰ অন্ধকাৰ ৰাতি অৱতৰণ কৰিলো। বসুদেৱ দৈৱকীয়ে মোক পুত্ৰৰূপে পাবৰ কাৰণে যুগ যুগান্তৰ সাধনা কৰিছে। তেখেতলোকৰ মনোবাঞ্ছা মই পূৰ্ণ কৰিলো। তেওঁলোকে মোক পুত্ৰ হিচাপে পাব বিচাৰিছে। আৰু নন্দ যশোদাই মোক পুত্ৰৰূপে লালন পালন কৰাৰ ইচ্ছা আজি যুগ যুগান্তৰ পুহি ৰাখিছে। তেওঁলোকৰ মনোবাঞ্ছা মই পূৰ্ণ কৰিলো। বসুদেৱ দৈৱকীয়ে পুত্ৰৰূপে পাব বিচাৰিছিল, মাত্ৰ তেওঁলোকক মই পুত্ৰৰূপে তেওঁলোকৰ কাষলৈ আহিল। আৰু নন্দ যশোদাই মোক লালন পালন কৰি ডাঙৰ দীঘল কৰি পঠিয়াইছিল। তেওঁলোকৰ মনোবাঞ্ছাও মই পূৰ্ণ কৰিলো। চকু মহৎ লীলা মই সাধন কৰি মহাবৈকুণ্ঠলৈ প্ৰস্থান কৰাৰ মোৰ প্ৰস্তুতি আৰম্ভ কৰিছো। এই কথাটো তুমি অনুভৱ কৰিছা, বুজিব পাৰিছা। মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ, বিষয় ভূষত তাক নকৰিও নাৰায়ণ বিধান কৰিলে। আমি কৈছিল 84 লক্ষ, 1 লাখ, 2 লাখ, 10 লাখ, 5 লাখ নহয়, 84 লাখ বাৰ বিভিন্ন দিশ আৰম্ভ কৰি বিভিন্ন যুগিত বিভিন্ন প্ৰকাৰে আমি সংসাৰত আহিছো গৈছো, আহিছো গৈছো, এই ব্যৱস্থাটো চলি আছো। মনে মনে ভগৱানে অকল মানুহলৈ পঠিয়াই দিয়া জলস্বৰ হৈ থাকিল, উভস্বৰ হৈ থাকিল, বৃক্ষত অনুতীৰ্ণ লগা হৈ থাকিল, সৰীসৃপ হৈ থাকিল, নহয়নে বাৰু? এইদৰে গৈ গৈ শেষত বানৰ হলগৈ। বানৰৰ পাছত অৰ্ধ বানৰা হল। চতুলক্ষণ শ্ৰদ্ধ বানৰা চিৰাস্ত জ্ঞানশূন্য একাকী জ্ঞানশূন্য চিম্পাঞ্জীৰ দৰে ততো মনুষ্যং প্ৰাপ্তি কৰ্মাণি সদায়। তাৰপিছতে আমি মনুষ্য জন্ম লৈছো কৰ্মৰ ফলৰ যোগেদি।
এই মনুষ্য শরীর পোৱাৰ পিছত আমি যদি ঈশ্বৰ সেৱা সঠিকভাৱে কৰিব নোৱাৰো, তেতিয়াহ'লে পুনৰ আমাৰ গতিৰ বুলি কৈছে নৰসংগতা মনুষ্য শৰীৰতে কৰি নবুজিলা অৱশ্যে কৰিব ভাই কিন্তু ৰূপিলা। ক'ৰ পৰা আমাৰ আৰম্ভ হ'ল জীৱনটো পুনৰ কিন্তু লতাৰ পৰা। এনেকুৱা উদাহৰণ এই দ্বাদশ স্কন্ধ ভাগৱতত বহুত পোৱা যায়। এইকাৰণে ভাগৱত শাস্ত্ৰখন মহাবৈকুণ্ঠৰ বুলি কৈছে। ইয়াত জীৱ আৰু শিৱৰ কথা আছে, আত্মা আৰু পৰমাত্মাৰ কথাহে আছে। ইয়াত বিষয়ৰ কথাখিনি নাই। ভগৱান আৰু বস্তুবাদৰ কথা ভাগৱত আৰু গীতা শাস্ত্ৰত নাই। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাদ উত্তম ফল হৰিনাম মাত্ৰ। হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱল ভকতি।